হোলী বুলি বনাই দিলোঁ আৰু আজি এগিলাচ চবেই খাম এতিয়া হেপ্পী হোলী মই আছোঁ বৰপেটাত সুৱেৰীৰ আগদিনা মই বৰপেটালৈ আহিলোঁ আৰু সুৱেৰীৰ আগদিনা ৰাতি বৰপেটা সত্ৰৰ দৃশ্যটো চাওক উফ কি ভাল লাগে ঠুগা বোৱাৰীৰ কাৰণে বোলে ডিছকাউণ্ট ঠুগা দেই ধুনীয়া নহয় ঠুগা আৰু আমি কওঁ এইটো বগৰী আচাৰ ইহঁতে কয় ইয়াতে এইটো বগৰী চপ বুলি কয় আৰু এইখন হ'ল আমাৰ মামাহঁতৰ দোকানখন ইয়াতে মই আহি লুচি ভাজিলোঁ আৰু খায়ো দিলোঁ ৰাঙাডিমা আলু ভাজা আৰু লুচি ইয়াতে মানে ৰাঙাডিমা আৰু আলু ভাজাটো বহুত ফেমাছ হয় বৰপেটাত আপোনালোকে ৰঙাডিমাটো থাকিবই আৰু আলু ভাজা থাকিবই এইকেইদিন মানে স্পেচিয়েলি হোলীৰ কেইদিন আলু ভাজা আৰু ৰঙাডিমাটো প্ৰত্যেক ঘৰে ঘৰে আৰু এয়া লগ পালোঁ আমাৰ ফেমাছ ইউটিউবাৰ ভূষণ দা আৰু ইয়াতে কৈ দিওঁ বহুতৰ এটা ভুল ধাৰণা আছে মই বৰপেটাৰ বুলি ভাবে মই বৰপেটাৰ নহয় মোৰ হাজবেণ্ডৰ খুৰাহঁত থাকে বৰপেটা আৰু খুৰাহঁতৰ লগত আমাৰ খুব ভাল এটা ৰিলেশ্যন আৰু তাহাঁতৰ ঘৰখনৰ লগত মোৰ খুব ভাল লাগে ইনলজৰ ফেমিলি টাইপ নালাগে মোৰ নিজৰ ফেমিলি টাইপ আৰু এয়া চাওকচোন খুৰী আৰু মোৰ ৰাতিপুৱাই মৰম হোলী গাই থাকবা তোমাৰ যেনে ভিডিঅ' কৰা তেনে কৰি থাকিবা কিন্তু আমাৰ ওচৰত এনেকৈ আহি সদায় থাকিবা কি কয় প্ৰত্যেকগৰাকী বোৱাৰীক যদি ইনলজৰ ফেমিলি এনেকৈ মৰম কৰে কাৰণো বিয়া হ'বৰ মন নাযাব আজিলৈ আহিছোঁ গাইজ নেক্সট মিনি ব্লগত লগ পাম